কোকৰাঝাৰ ডিষ্ট্ৰিক্ট টাইকোণ্ডো এছ'চিয়েশ্যনৰ হৈ বড়োলেণ্ড টিম হিচাপে আমাৰ 9 অপেন ইনভাইটেশ্যনেল টাইকোণ্ডো চেম্পিয়নশ্বিপ 2024 ভেন্যু আছিল জয়গাঁও ৱেষ্ট বেংগল। ইয়াতে আমাৰ 18, 19 আৰু 20 জানুৱাৰীত তাতে খেল অনুষ্ঠিত হৈছিল। এই খেলটো অৰ্গেনাইজ কৰিছে আলিপুৰ ডিষ্ট্ৰিক্ট টাইকোণ্ডো এছ'চিয়েশ্যনে। ইয়াতে আমাৰ বড়োলেণ্ড টিম হিচাপে গৈছিল। ইয়াতে বড়োলেণ্ড টিমে পাৰ্টিচিপেট কৰাৰ পিছত আমাৰ ইয়াত মেডেল পাইছে, গোল্ড মেডেল, চিলভাৰ মেডেল আৰু ব্ৰঞ্জ মেডেল। ইয়াতে প্ৰথম মেডেলিষ্ট হ'ল প্ৰমিত বসুমতাৰী, গোল্ড মেডেল আণ্ডাৰ 54 কেজি ছিনিয়ৰ বয়জ। ছেকেণ্ড আছে চিনাইটি বসুমতাৰী, গোল্ড মেডেল আণ্ডাৰ 49 কেজি জুনিয়ৰ গাৰ্লছ। তাৰপিছত আছে শ্ৰীমিতি বসুমতাৰী, গোল্ড আণ্ডাৰ 52 কেজি জুনিয়ৰ গাৰ্লছ। তাৰপিছত প্ৰিয়া মুছাহাৰী, গোল্ড মেডেল আণ্ডাৰ 51 কেজি কেডেট গাৰ্লছ। বেইজিং স্বৰ্গীয়াৰী, গোল্ড মেডেল আণ্ডাৰ 55 কেজি কেডেট গাৰ্লছ। বৰ্ষা ব্ৰহ্ম ফ্ৰম চিলভাৰ মেডেল আণ্ডাৰ 47 কেজি কেডেট গাৰ্লছ। আৰু জুবিন ব্ৰহ্ম চিলভাৰ মেডেল পাইছে, তেখেতৰ আণ্ডাৰ হ'ল 58 কেজি ছিনিয়ৰ বয়জ। ইয়াতে বেষ্ট ফাইটাৰ হিচাপে আমাৰ বড়োলেণ্ড টিমৰ পৰা পাইছে এই 9 অপেন ইনভাইটেশ্যনেল টাইকোণ্ডো চেম্পিয়নশ্বিপত বেষ্ট ফাইটাৰ পাইছে প্ৰমিত বসুমতাৰী, আণ্ডাৰ 54 কেজিৰ ছিনিয়ৰ ল'ৰাই। আৰু ইয়াতে আমাৰ অফিচিয়েল ৰেফাৰী হিচাপে গৈছিল কৃষ্ণ বাহাদুৰ থাপা, নেশ্যনেল ৰেফাৰী 4 ডান ব্লেক বেল্ট, মকিবুৰ ৰহমান নেশ্যনেল ৰেফাৰী 2nd ডান ব্লেক বেল্ট, লক্ষণ কুমাৰ ব্ৰহ্ম নেশ্যনেল ৰেফাৰী 2nd ডান ব্লেক বেল্ট। আৰু টিম কোচ আৰু টিম মেনেজাৰ হিচাপে আমাৰ গৈছিল ধনঞ্জয় ব্ৰহ্ম 1st ডান ব্লেক বেল্ট, আৰু টিম মেনেজাৰ হিচাপে হিমাংশু বড়ো 1st ডান ব্লেক বেল্ট। এই খেলাত আমাৰ ভাৰতৰ লগতে আমাৰ ভূটান নিয়াৰেষ্ট কাণ্ট্ৰি আৰু নেপালে অংশগ্ৰহণ কৰিছে ইয়াত। তো ইয়াতে আমি বড়োলেণ্ড টিম হিচাপে যিখিনি এচিভমেণ্ট খুব ভাল লাগিছে, এইটো আমি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। তাৰ লগতে আমি এটা নিউজ আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। এইটো হ'ল অহা পেৰিছত যিটো অলিম্পিক হ'ব, তাতে আমাৰ ইণ্ডিয়া টিমত ছিলেকশ্যনৰ কাৰণে আমাৰ দুজনী ছোৱালী ছিলেকশ্যন হৈছে। তেখেত হ'ল মিছ প্ৰিজু নাৰ্জাৰী। তেখেতে ইৰাণত মানে ছিলেকশ্যন দিব লাগিব পেৰিছৰ কাৰণে, কিন্তু তেখেতৰ আৰ্থিকৰ অৱস্থা মানে খুব অনাটন, মানে নাটনি হৈ আছে, মানে 2,50,000 তেখেতক লাগে। আৰু তাৰ লগতে আমাৰ আৰু এজনী আছে মিছ সোনামিকা ব্ৰহ্ম। তেখেতে ৰাজস্থান জয়পুৰত ট্ৰায়েল দিব। ইয়াত যদি ছিলেকশ্যন হয় তেতিয়াহ'লে পেৰিছ অলিম্পিকৰ কাৰণে তেখেতে ট্ৰায়েলত বহিব পাৰিব। এই খেলাটো হ'ব ৰাজস্থান আৰু জয়পুৰত, যিটো হ'ব এইটো 9 আৰু 10 ফেব্ৰুৱাৰী 2024। তো আমি বড়োলেণ্ড টাইকোণ্ডো হিচাপে 5খন জিলাৰ লগতে আমাৰ যিসকল খেলুৱৈ আছে তেখেতসকলৰ মানে ৰিজাল্ট খুবেই ভাল। আগন্তুক দিনত আমাৰ বড়োলেণ্ড টাইকোণ্ডো এছ'চিয়েশ্যনৰ হৈ যিসকল খেলুৱৈয়ে হায়েষ্ট যিটো গেম অলিম্পিক গেম তাতে যদি অংশগ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে ভাল খবৰ। আৰু তো আমি আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰকো, যে আমাৰ যিজন প্ৰিজু নাৰ্জাৰী ইৰাণত যিজনে ছিলেকশ্যন ট্ৰায়েলত বহিব, তেখেতৰ কাৰণে যদি কিবা ব্যৱস্থা কৰি দিব পাৰে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।